কাৰোবাক বেয়া বুলি কোৱাৰ আগত বা কাৰোবাক বদনাম দিয়াৰ আগত নিজে মই কিমান ভাল সেইটো চাওঁ মই নিজে ভাল হয় জানো কিমান ভাল মই যে লোকৰ চাৰ্টিফিকেট দিবলৈ যাব ওলাইছোঁ এই তেনেকুৱা কথা কোনোবাই যেতিয়া মোৰ বিষয়ে বহুত বেছি বেয়াকৈ কয় তেতিয়া মই হাঁহি মেলি আঁতৰি দিওঁ মানে শুনিও নুশুনা ভাও দিওঁ কাৰণ মই জানো যে মই কেনেকুৱা বা আমি কাৰোবাক যেতিয়া বেয়াকৈ আঙুলি টুৱাওঁ যে এই এনেকুৱা এই তেনেকুৱা বা এই এনেকুৱাহে আমি দূৰৰ পিকচাৰখন দেখি আমি কৈ দিওঁ বা এই মানুহগৰাকী এনেকুৱা এই ছোৱালীজনী এনেকুৱা এই ল'ৰাটো এনেকুৱা বা এই মানুহজন এনেকুৱা বেয়া কিন্তু আমি কিমান ভাল নিজেই কিমান ভাল আৰু আমাৰ ইমান অধিকাৰ আমাক কোনে দিছে যে আমি লোকক কেৰেক্টাৰ চাৰ্টিফিকেট দিবলৈ যাম গতিকে সেইটো কাৰণে মই খুব বেছি অকলে থাকোঁ আপোনালোকে খুব জানে ন যে আপোনালোকৰ কিছুমান কমেণ্টটো পাওঁ আপুনি খুব অকলে থাকে ন এনেকুৱা নহয় যে মই কাৰোবাক বেয়া পাওঁ কিন্তু মই সেই গ্ৰুপবিলাকত থাকি বেয়া পাওঁ বা বহুত বেছি কথা পাতি মানুহৰ লগত বেয়া পাওঁ কিয় বেয়া পাওঁ জানেনে মই নিজে বেয়া আচলতে সেইটো কাৰণে এনেকৈ ক'ব লাগিব কিন্তু মানুহখিনিক বিৰাট ভাল পাওঁ মই কিন্তু সেই এটা এটা কথাৰ মাজত যে ঢেৰ কথা ওলাই যায় কথা পাতিলে কথা বাঢ়ে তাৰ পাছতে এটা ধুনীয়া এটা আশা কৰিম বা বিশ্বাস কৰিম সেনেকুৱা এটা বেছি বাঢ়ি যায় গতিকে মই ভাবোঁ অকলে থকাটোৱে বেষ্ট কাৰণ ইমান বেছি কাম আছে আপোনালোকৰ বা আমাৰ সকলোৰে ইমান কাম আছে ন আমি নিজক লৈ বিৰাট ব্যস্ত আৰু আমাৰ লোকে আমাক কিবা এটা বেয়াকৈ ক'ব সেইখিনি শুনিবলৈও আমাৰ সময় নাই মই ভাবোঁ আপোনালোকৰো সময় নাই কোনোবাই যদি আপোনালোকক বহুত বেছি হাৰ্ট কৰে ন বহুত বেছি বেয়াকৈ কিবা এটা কয় আপোনালোকে নুশুনা এক্টিং কৰক আৰু নিজৰ কামত বিজি হৈ যাওক বা সেইডোখৰ জেগাত নাথাকিব আঁতৰি আহক আৰু লাহে লাহে আঁতৰিয়ে আহিব একেবাৰে নিজক হাৰ্ট কৰিবলৈ দৰকাৰ নাই কোনোবাই বেয়াকৈ ক'লে বুলি নিজৰ মনটো বেয়া কৰি থাকিব তেওঁ কিমান ভাল তেওঁ যে আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট দিব ওলাইছে গতিকে একদম বিন্দাছ থাকক কোনে কি কৈছে একদম নুশুনিব গতিকে মই এতিয়া বনাইছোঁ লিচুৰ জুচ মানে বিৰাট মন গৈ আছিলে চৰ্বত খাবলৈ আৰু মই আপোনালোকক সেইদিনা ফটো এখন দিছিলোঁ যে লিচুখিনি বিৰাট বেছি টেঙা এতিয়া টেঙা লিচুখিনি কি কৰিম মই ইমানে বেছি টেঙা জানেনে খাব নোৱাৰি তাৰপাছতে ল'ৰাৰ যিহেতু গৰম বন্ধ হৈ আছে ভাৰ্ণায়ুক ক'লোঁ জুচ খাবা নেকি লিচি জুচ অঁ খাম বোলে গতিকে মই ভাবিলোঁ লিচুৰ জুচে বনাই দিওঁ ধুনীয়াকৈ একদম এগিলাচ চৰ্বত বনাই দিম আৰু ধুনীয়াকৈ লিচুখিনি কটাৰীয়ে মানে ধুনীয়াকৈ টুকুৰাকৈ কাটি লৈছোঁ আৰু কেতিয়াবা মন যায় ন ঘৰতে এনেকুৱা চৰ্বতবিলাক বনাই মেলি খাই থাকিবলৈ মই পিছে সময় পালে অকল পাকঘৰটোতে সোমাই থাকোঁ ইমানে বেছি নিজক ব্যস্ত কৰি পেলালোঁ জানেনে এনেই পিছে মই নিজকে আৰু ব্যস্ত কৰিব বিচাৰোঁ যাতে মই নিজক চাবলৈও সময় নাই মানে নিজৰ মূৰ ফনিয়াবলৈও যাতে চুলিখিনি ধুনীয়াকৈ ফনিয়াবলৈও বা নিজক অকণমান কেয়াৰ কৰিবলৈও যাতে মোক অকণমান সময় দৰকাৰ হয় এক্সট্ৰাকৈ কাৰণ মই ইমানেই বিজি কৰিব বিচাৰোঁ নিজকে যে মই অকলে থাকি ভাল পাওঁ আৰু কাৰো সেই বেয়া কথাখিনি যাতে মোৰ কাণত নপৰে বা কোনোবাই মোৰ কিবা বদনাম গাইছে সেইখিনি যাতে মই শুনি নাপাওঁ গতিকে এনেকৈ ধুনীয়াকৈ নিমখ আৰু অকণমান জলকীয়াৰে ধুনীয়াকৈ মিক্সচাৰ এটা বনাই লৈছোঁ দেখিছেনে তাৰ মাজতে গ্লাছটো দি দিছোঁ অকণমান সজাইছোঁ ন মানে এনেকৈও কেতিয়াবা খাবচোন অকলে বহি ল'ব ধুনীয়াকৈ পৰিয়ালৰ লগত একদম ধুনীয়াকৈ নিজৰ মনৰ ইচ্ছাই বা কেতিয়াবা অকলেও বহি খাই দিব কোনো নাই বোলে নাই একো নাই অকলে ধুনীয়াকৈ বহিব ধুনীয়াকৈ জুচ এগিলাছ বনাব একদম ৰৈ ধুনীয়াকৈ বহি একদম ফেনখন চলাই ল'ব আৰু মজাছে খাই থাকিব কাৰো টেনশ্যন নল'ব যিমান আপোনাৰ মাথাত টেনশ্যন আছে কিবা আছে এইবিলাক আঁতৰাই দিয়ক টেনশ্যন ল'বলৈ বহুত সময় আছে 24 ঘণ্টা আছে টেনশ্যন ল'বলৈ গতিকে তাৰে মাজত এঘণ্টা অকল আপোনাৰ মনৰ কথা নিজৰ লগতে পাতিব নিজক ধুনীয়া কৰি ৰাখক ফূৰ্তি গতিকে এনেকৈ মই ধুনীয়া এগিলাছ চৰ্বত বনাই ল'লোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক ক'ব চৰ্বত গিলাছ আৰু সেয়া মই লৈ লৈছোঁ আৰু ইয়াতে থেংক ইউ দিবলৈ বিচাৰিছোঁ আপোনালোকে মোক বহুত কমেণ্ট কৰিছিলে যে লিচু চৰ্বত এনেকৈ বনোৱা বিৰাট বেছি ভাল লাগিছে তাৰে মাজতে চেহনাজ আৰু কিছুমান নাম আছিল মই আপোনালোকে যদি বিচাৰে মই আপোনালোকৰ নাম ল'ম বিৰাট বেছি ভাল লাগিলে গতিকে এনেকৈ কমেণ্টত আপোনালোকৰ নামবিলাক লৈ থাকিম থেংক ইউ ছ' মাছ চেহনাজ আপোনাৰ জুচ গ্লাছ বিৰাট বেছি ভাল লাগিলে আপুনি যেনেকৈ ক'লে বনাবলৈ গতিকে মোৰ বিৰাট বেছি ভাল লাগিলে আৰু আপোনালোকৰ এনেকৈ ধুনীয়াকৈ নাম মেনশ্যন কৰি থাকিম যদিহে আপোনালোকে বিচাৰে গতিকে লিচুৰ জুচ বনাই ল'লোঁ ফাইনেলি আৰু ল'ৰা মোৰ বিৰাট ফূৰ্তি গতিকে ইয়াতে এটা আৰু প্ৰব্লেম হ'ল কি জানেনে কওঁনে আপোনালোকক মোৰ ল'ৰাই ইমানেই বস্তু হেৰাই মানে কি কেতিয়াবা ক্ৰিকেটৰ ফিল্ডত বটল পেলাই থৈ আহিব কেতিয়াবা ঢাকনাখন বোলে হেৰাই থৈ আহে কেতিয়াবা স্কুলত হেৰাই থৈ আহে গতিকে উপায় নোহোৱা হৈছে ইমান দামী মিল্টনৰ বটলবিলাক যোনবিলাক ষ্টীলৰ ভিতৰতো সেইবিলাক হেৰাই আহে গতিকে
এতিয়া মই ভাবিছোঁ এনেকুৱা এটা কাৰ্টুন লৈ আহিছোঁ মিল্টনৰ গম পাইছেনে আৰু এনেকুৱা আনি মই ইয়াতে এতিয়া এটা বুদ্ধি কৰিম ইয়াতে মই নাম লিখি লিখি পঠিয়াম নহ'লে উপায় নাই ল'ৰাৰ পৰা উপায় নাইকিয়া হৈছে গতিকে ইয়াতে মই ধুনীয়াকৈ নাম লিখি দিছোঁ ভাৰ্নায়ো গতিকে আৰু 1-2 বছৰ চাগে এনেকৈ কষ্ট কৰিব লাগিব লাহে লাহে মই শিকাইছোঁ যে নিজৰ বস্তুখিনি হেৰালেও বিচাৰিবা অলপ সময় বিচাৰিবা কিজানি পাবা তুমি আৰু সোনকালে যাতে ল'ৰা ডাঙৰ হওক সেয়াও বিচাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত ভাৰ্নায়ো ডাঙৰ হৈছে বাৰু আৰু আগতকৈ বহুত বেছি বুজি পোৱাও হৈছে গতিকে এনেকৈ ভাৰ্নায়ো থাপা বুলি ধুনীয়াকৈ বটলতে চেলো টেপ দি নামটো লিখি দিছোঁ এতিয়া কমচে কম বটলটো ক'ৰবাত থাকিলেও ফ্ৰেণ্ডে দি দিব বা তাৰ ডাঙৰ তাইৰ মানে ভাৰ্নায়োৰ দাদা বা চবেই ক্ৰিকেট খেলে তেওঁলোকেও দি দিব বিৰাট মৰম লগা ল'ৰা ছোৱালীখিনি বিৰাট বেছি ভাল গতিকে তাৰ কেপটো আজি বিৰাট লেতেৰা হৈ আহিছিলে তথাপি উপায় নাই মই তাতে নামটো লিখি দিছোঁ কাৰণ কেপটো আজি ধুব লাগিব পিছে ধোৱাৰ পাছত লিখিব লাগিছিল হ'লেও মই ইয়াতে ধুনীয়াকৈ ভাৰ্নায়ো থাপা বুলি লিখি দিছোঁ যাতে আকৌ কিবা এটা বস্তু থাকি গ'লেও যাতে চবেই থৈ দিব পাৰে নামটো দেখিলে ন লগতে মোৰ নামটো লিখি দিছোঁ গতিকে আপোনালোকৰ আজি মোৰ ব্লগছটো কেনেকুৱা